हेलो स्टूडेंट আকৌ হৈছে আমি আমাৰ পৰিসীমা আৰু কালিৰ পেৰিমিটাৰ আৰু এৰিয়া ভিডিও ঠিক আছে তোমালোকে আমি যোৱা ভিডিও 6.5 টো ডিসকাশন কৰিছো আজি 6.6 টো কৰিম তো তাৰ আগতে তোমালোকে এটা সূত্ৰ জানি লবা ইয়াতে সূত্ৰ কৰিছে ত্ৰিভুজৰ কালিৰ সূত্ৰ ঠিক আছে ত্ৰিভুজৰ কালি এইটো হৈছে তোমাৰ এইটো লম্ব বুলি কয় ইয়াক কয় লম্ব ইয়াক কয় ভূমি ঠিক আছে তো লম্ব এইটো হৈছে ভূমি লম্ব তোমাক কি বুলি কয় হাইট আৰু ভূমি কি বুলি কয় বেস ঠিক আছে তো এইটো আমি কালিৰ সূত্ৰ কেনে লিখিম মানে কালিৰ সূত্ৰ হৈছে হাফ পূৰণ ভূমি পূৰণ উচ্চতা ঠিক আছে ভূমি পূৰণ উচ্চতা ইয়াক আমি ইংলিশত লিখিব পাৰি হাফ ইনটু বেস ইনটু হাইট ঠিক আছে এটা হচ্ছে তোমার কালির সূত্র তোমাকে নোট করা এটা মুছে দিন আচ্ছা এবার সোয়া তোমাকে নোট করিলা এতিয়া আমি 6.6 এর 1 নম্বৰ পয়েন্টটো চাবা এইটো মই আষ্টানি ৰাখিছো তোমালোকে চাই কিনে ধুনিয়াকৈ আষ্টানি দিয়াছোন ইয়াৰ পৰা এনেকে গৈ এইটোত আৰু এনেকে তাৰ পিছত এইটো এনেকে লগাইছো তো এতিয়া এই প্ৰতিটো ইয়াত তিনিটা ত্ৰিভুজ ওলাইছে হয়নে তিনিটা ত্ৰিভুজ ওলাইছে তো তিনিটা ত্ৰিভুজৰ প্ৰতিটোৰ হাইট কিমান কি আছে লৈছোৱা এইটো কিমান আছে এইটো তোমালোকে কাকা মই প্ৰথমতে বৰ্ডত আঁকি লৈ আছো ঠিক আছে আচ্ছা মই এইটো বৰ্ডত আঁকি দি আছো গণি তোমালোকক দেখাই আছো এনেকে দি আছে না চাবা এনেকে দি আছে অলপ ভালকে তোমালোকে চাই লবা আচ্ছা এইটো কি দি আছে তোমালোকে ইয়াতে কিমান দি আছে চোৱাচোন এইটো কিমান দি আছে চোৱাচোন 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াতে দি আছে তোমাৰ 12 তাৰ পিছত এই ওপৰৰ হাইটটো কিমান দি আছে 1 2 3 4 এইটো দি আছে আমাৰ 4 ঠিক আছে এইটো দি আছে 4 তাৰ পিছত চাবা এইটো কিমান দি আছে 1 2 3 4 5 এইটো দি আছে আমাৰ 5 তাৰ পিছত এইটো কিমান দি আছে চোৱাচোন 1 2 3 4 এইটো দি আছে 4 তো ইয়াৰ আমি তিনিটা ত্ৰিভুজ পালো এইটো হৈছে এটা দুটা তিনিটা ত্ৰিভুজৰ কালি আমি কি কৰিম ঠিক আছে তো সম্পূৰ্ণ কালি কি হ'ব চোৱা কালি এরিয়া তিনিটা ত্রিভুজ প্রথম ত্রিভুজের সূত্র কি আছে ত্রিভুজের কালির সূত্র দুই হাফ পূরণ ভূমি কিমান আছে 12 পূরণ উচ্চতা কিমান আছে 4 যোগ তার পিছত দ্বিতীয় ত্রিভুজটো চোৱাচোন এইটো ত্রিভুজ ইয়াৰে ভূমি কিমান দি আছে হাফ ইনটু ভূমি আছে 12 পূরণ তোমাৰ উচ্চতা কিমান দি আছে 5 ঠিক আছে जो এইটো যে তৃতীয় ত্রিভুজ ইয়াৰ ভূমি কিমান দি আছে 5 হাফ পূৰণ 5 পূৰণ হাইট দি আছে 4 ঠিক আছে এখানে কৰা কাটাকাটি কৰা যাব চোৱাচোন 2 গুণ 2 2 6 গুণ 12 2 গুণ 2 2 6 গুণ 12 2 গুণ 2 2 গুণ 4 এখানে কৰিলো এতিয়া চোৱাচোন কি আছিল এই 4 আৰু 6 4 6 গুণ কিমান হ'ব 24 যোগ এইটো 4 5 গুণ 20 যোগ 5 2 গুণ 10 ঠিক আছে এখানে আমি পালো সরাসরি এখানে যোগ করা কিমান হবে 20 20 40 50 54 বর্গ একক স্কয়ার ইউনিট ঠিক আছে তো এই সময় এই চিত্রটোৰ তোমাৰ সম্পূৰ্ণ কালি ঠিক আছে এতিয়া নোট কৰা মই দ্বিতীয়টো আৰম্ভ কৰি আছো দ্বিতীয়টো চাবা কি আছে সো কি আছে মই এনেকুৱা দি আছে চোৱাচোন এনেকুৱা এটা আঁকিছো এনেকুৱা দিছো তাৰ পিছত চোৱাচোন ইয়াৰ পৰা এনেকৈ লগাই দিছো তো এতিয়া আমাৰ এতিকে এটা ত্ৰিভুজ হ'ল এটা তোমাৰ এইটো চতুৰ্ভুজ আকৃতি হ'ল এইটো আয়ত নে বৰ্গ আমি চাম আৰু এইটো এটা হ'ল তিনিটা হয় না গণি চাম তেনে হ'ল চোৱাচোন এইটো কিমান আছে 1 2 3 4 5 6 7 8
9 10 11 12 13 সেইটো আমাৰ কিমান আছে চলো মই ৰাখি দি আছো এনেকুৱা আছে না তো এইটো আমাৰ কিমান দি আছে 13 এইটো আমাৰ দি আছে 13 এতিয়া এইটো সম এইটো কিমান দি আছে এইটো চোৱাচোন 1 2 3 4 5 দি আছে 5 এইবাৰ এইটো চোৱা 1 2 3 4 5 6 7 8 এইটো দি আছে 8 এইটো কিমান দি আছে এইখিনি 1 2 3 4 এইটো দি আছে 7 ঠিক আছে তো এই চিত্ৰটো আমি কালি উলাম চাবাচোন কি হ'ব তোমাৰ কালি এরিয়া কি হবো এইটো সবচেয়ে প্রথমটো এইটো তোমার ভূমি হয়ে আছে 13 হাফ ইনটু ভূমি হয়েছে 13 ইনটু উচ্চতা কিমান আছে উচ্চতা আছে 5 ঠিক আছে উচ্চতা 5 যোগ এইবার এইটো ত্রিভুজ হবে এইটো ত্রিভুজের ভূমি 8 হাফ ভূমি 8 পূরণ উচ্চতা কিমান 4 ঠিক আছে এইবার প্লাস এইটো সবচেয়ে আয়তনে বর্গটা আমি চাম এতিয়া এই সম্পূর্ণ দিয়ে আছে আমাক 13 তো 13 পৰা এই 4 টো বাদ দিয়ে কিমান হ'ব 13 পৰা 4 গলে আছে 9 এইটো আয়তন মানে কি এইটো আয়ত মানে তো আয়তন ভিতৰত কি আছে বিপূৰণ প্ৰস্থ এলিমেন্টটো কি 9 ইনটু 8 ঠিক আছে এখিনি সলভ কৰে কিমান হ'ব 5 3 গুণ 15 15 5 7 1 5 1 গুণ 5 হাতৰকে সরি 65 ডিভাইডেড বাই 2 যোগ এখিনি কাটাকাটি কৰিলে 2 গুণ 2 2 4 গুণ 8 এইটো পূরণ কৰিলে 4 4 গুণ কিমান হ'ব 16 ঠিক আছে তাৰপিছত এইটো পূৰণ কৰিলে কিমান হ'ব 72 হয় না 8 9 গুণ কিমান হয় 72 এতিয়া ইয়াত 2 এৰে হৰণ কৰাচোন কিমান এক 2 এৰে হৰণ কৰিলে কিমান আহিব 65 2 এৰে হৰণ 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 5 টো আছিল হয় না 2 2 গুণ 4 1 বাছিল তো শূন্য বহিব শূন্য বহিলে কি হ'ব 0.25 গুণ 10 মানে 32 পয়েন্ট কিমান হ'ব 5 32.5 যোগ 16 যোগ 72 এখানে যোগ কৰাচোন কিমান আহে যোগ কৰিলে শেষৰ বিলাক যোগ কৰা পইণ্ট ৰাখি দিয়া শেষৰ বিলাক 2 6 8 আৰু 2 10 10ৰ শূন্য হাতত 1 ঠিক আছে এইবাৰ অনুকয় বিলাক 7 1 8 8 9 10 11 হাতৰকে 12 দশমিক কিমান আছে 5 তো এইটো হ'ব আমাৰ বৰ্গ একক স্কয়ার ইউনিট ঠিক আছে তো এইখিনি আছিল আমাৰ দ্বিতীয় আৰম্ভ গণিত তো এই দুটা আমি এই ভিডিওত কৰিলো নেক্সট দুটা আমি ইয়াৰ পিছৰ ভিডিওত আলোচনা কৰিম তো তোমালোকে আশা কৰো বুজি পাইছা তো এইটো ধুনীয়াকৈ নোট কৰিবা